हेलो गाइस কি খবৰ সকলোৰে ভালনে বাৰু আজি মই অন্য এটা ভিডিঅৰ হৈতে আপোনালোকৰ ওচৰলৈ আগবঢ়ালো তাই যেহেতু ভাদত জন্ম সেইভাবে তাইক বহু কিছুমান নিয়ম কৰি তাই জন্মদিনটো পালন কৰা হয় আৰু আপোনালোকৰ ফালেও চাগে হয় ভাদ মাহত জন্ম হলে কি কিনো কৰো সকলোখিনি ভিডিঅটো স্কিপ নকৰি শেষলৈকে চাব আৰু যদি ভাল পায় মোৰ চেনেলটো লাইক কমেন্ট সাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব এয়া চাওকচোন তাই বৰ উৎপাত কৰি আছিল কেক কাটিবলৈ লাগে সেইভাবে কেক কটা আৰম্ভ হৈ গল আৰু এইফালে এয়া পায়স দিয়া হৈছিল মিঠাই আনিলো আৰু সেইভাবে তাই জন্মদিনটো এনেদৰে পালন কৰো বুলি ভাবিলো আৰু লগতে তাইক যেহেতু ভাদ মাহত জন্ম হোৱাৰ বাবে ভাত পিঠাও দিব লাগে আৰু তাই লগতে আমি আৰু পেট পূজা হৈ গল দেই লগতে যেহেতু তাইক দিয়া হৈছে সেইভাবে ঘৰৰ সকলোলৈকে ভাত পিঠা বনোৱা হয় আমাৰ এটো এতিয়া বুলি নহয় তাই জন্ম হোৱাৰ পৰা প্ৰত্যেক বছৰে ভাত পিঠা তাইৰ বাবে বনোৱা হয় যেহেতু সেইভাবে আমাৰো পেট পূজা লগতে হৈ যায় আৰু এইফালে এয়া তাইলৈ বৰমাকে বৰমা হয় মানে মোৰ নবয়ে তাইক ভাত পিঠা দিবৰ বাবে যা যোগাৰ কৰি লৈছে যেহেতু তাইক নিয়ম নীতি কৰি দিব লাগিব সেইভাবে এয়া ধূপ চাকি জ্বলাই লৈছে আৰু লগতে ভতিজাটো লগতে থাকি যাব যেহেতু সেই কাৰণে দুইটালৈকে ধাৰি দুখন আনি দুইটাকে বহাই ললে ধূপ ধুনা চাকি জ্বলাই লৈ আৰু এয়া এইফালে নবয়ে দুভাগ দুখন আগলি কলপাতত তেওঁলোকলৈ সজাই লৈছে আৰু তাৰ পাছত তেওঁলোকক নীতি নিয়ম কৰি সেৱা প্ৰাৰ্থনা কৰি তাই দুইটাকে এয়া ববয়েকে ভাত পিঠাখন দিবলৈ লৈছে আৰু আপোনালোকেও আশীৰ্বাদ কৰিব যাতে তাই দেহাটো সুস্থ কৰি ৰাখে আৰু ভাল মানুহ হয় আগলৈ আশীৰ্বাদ কৰিব দেই ভিডিঅটো কেনেকুৱা লাগিলে কমেন্ট কৰি জনাব আৰু অন্য এটা ভিডিঅ' হৈতে লগ পাম বুলি আশা ৰাখিলো মোৰ যেহেতু গাটো বৰটা ভাল নহয় সেইভাবে মাতটো অলপ বেয়া হৈছে শুনিবলৈ বাৰু যে কি নহওক ভিডিঅ'টো আগবঢ়ালো আপোনালোকলৈ কেনেকুৱা লাগিলে কমেন্ট কৰি জনাব দেই আজিলৈ আহো বাই বাই